নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, অসম চৰকাৰৰ যেটো ADI অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ইয়াৰ যেটো গ্ৰেড 3 এক্সাম এটো 15 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব আপোনালোক সকলোৱে জানে। সো এটো এতিয়ালৈকে যেটো HSSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম লোৱা হ'ব দুটা আছিল ইয়াতে পোষ্ট দুই ধৰণৰ। এটা আছিল আপোনাৰ HSLC বা ইকুইভ্যালেন্ট এক্সামিনেশ্যন পাস ডাইৰেক্টলি আৰু এটা আছিল সায়েন্সৰ পৰা HSSLC এক্সামিনেশ্যন পাস। তো যিসকল ক্যান্ডিডেটে ইয়াতে এপ্লাই কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা। ইয়াতে ৰাতিপুৱা 11 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ ডাউনলোড কৰিব পাৰিব www.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে। তাৰ পিছত নাইবা আৰু এটা ৱেবছাইট আছে সেৱাৰ অফিচিয়েল ৱেবছাইট যেটো sevaonline.org এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে ডাউনলোড কৰাৰ সময়ত ইয়াতে নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো প্ৰয়োজন হ'ব। তাৰ পিছত আপোনালোকে লগইন কৰি এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। নেক্সট ইয়াতে বাকিবিলাক এক্সামৰ কাৰণে গ্ৰেড 4 বা বাকি যেটো ডিগ্ৰী লেভেলৰ গ্ৰেড 3 বিলাকৰ এতিয়ালৈকে নটিফিকেশ্যনটো অহা নাই, পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিয়া হ'ব যেহেতু এক্সাম ডেটটো আগতে উল্লেখ কৰা হৈছে। সো আপোনালোকে যদি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা পাছৱৰ্ড পাহৰি গৈছে আপোনালোকে লগইন কৰাৰ সময়ত ফৰগেট পাছৱৰ্ড বা ফৰগেট এপ্লিকেশ্যন নম্বৰ মাৰি OTPৰ সহায়ত নিজৰ পাছৱৰ্ড পুনৰ ৰিকভাৰ কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি কিবা টেকনিক্যাল সাপোৰ্টৰ হেল্প বিচাৰিছে এইটো নম্বৰ দিয়া আছে ইয়াতে কল কৰি লৈ ইয়াতে হেল্প ল'ব পাৰিব। ইয়াতে এক্সাম টাইমটো দিয়া আছে 15 ছেপ্টেম্বৰ সানডে দিনাখন ৰাতিপুৱা 10:30 বজাৰ পৰা 1:30 বজালৈকে এক্সামটো অনুষ্ঠিত কৰা হ'ব। সো আজিৰ ভিডিঅ'টো ইমানে আছিল, আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিলোঁ। ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰিব। ধন্যবাদ।